নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকে ইতিমধ্যে খবৰ লাভ কৰিছে যে যিসকলৰ প্ৰবীণ ৰত্ন আছে তেওঁলোকে হিন্দী শিক্ষকৰ পদত এপ্লাই কৰিব পাৰিছে পূৰ্বতে পৰা নাছিলে আপোনালোকে জানে যে হাই স্কুলতহে প্ৰবীণ ৰত্ন থকা সকলক এপ্লাই কৰিব দিছিলে কিন্তু শেহতীয়াকৈ হাইকোৰ্টত একাংশ প্ৰাৰ্থীয়ে যিসকলৰ প্ৰবীণ ৰত্ন আছে তেওঁলোকে এটা কেছ কৰিছিলে অংশুমিতা গগৈ নামৰ ছোৱালীগৰাকী আছে লগতে তেওঁলোকৰ বহুখিনি পাৰ্টি আছে কিমান আছে নাজানো কিন্তু তেওঁলোকে এটা কেছ কৰিলে আৰু এই খবৰটো ইতিমধ্যে মই জনাইছো যোৱাকালি এটা ভিডিঅ' যোগে যদি চোৱা নাই আপোনালোকে চাই ল'ব তাত গোটেই কথাখিনি উল্লেখ আছে যে এতিয়া বহুতেই কৈ আছে যে যিখিনিয়ে কেছ কৰিলে তেওঁলোকক অফলাইন মোডত এপ্লাই কৰিব দিছে তেওঁলোকে হিন্দী শিক্ষকৰ পদত এপ্লাই কৰিব পাৰিব কিন্তু যিসকলে কেছ কৰা নাই তেওঁলোকে মোক সুধি আছে ফোন কৰি আজিও সুধিছে যে আমি কি কৰিলে ভাল হ'ব কিবা উপায় আছে নেকি যে আমি কেছ নকৰিলো যে আমাৰো প্ৰবীণ ৰত্ন আছে আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম এই সম্পৰ্কত মোৰ পৰা তেওঁলোকে জানিব বিচাৰে কাৰণ মই এই সম্পৰ্কত ভিডিঅ' বনাই থাকো আৰু হিন্দী শিক্ষক পদৰ কাৰণে আপোনালোকে জানে যে যিসকলৰ ডিগ্ৰীত এটা সাবজেক্ট হিন্দী আছে এপ্লাই কৰিব পাৰে হিন্দী শিক্ষক পদৰ কাৰণে এতিয়া যিসকলৰ নাই এতিয়া পাছ কোৰ্চ নাই বা হিন্দীত মেজৰ নাই তেওঁলোকৰ কিন্তু প্ৰবীণ ৰত্ন আছে তেওঁলোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিবনে নোৱাৰিব হিন্দী শিক্ষক পদৰ কাৰণে তেওঁলোকে এতিয়া পৰা নাই কিয় পৰা নাই যেটো অনলাইন মোডত এপ্লাই কৰিব দিয়া নাই কাৰণ তেওঁলোকে নাই পৰা অফলাইন মোডত কিয় কৰিব দিছে যিসকলে কেছ কৰিছে তেওঁলোকে দিছে মানে আপোনালোকে জানে যে যাৰ বেমাৰ আছে তেওঁলোকে যেটো চিকিৎসা কৰিব লাগে এতিয়া বেমাৰ নোহোৱাসকলক চিকিৎসা কৰিব নালাগে এতিয়া বহুতো বেমাৰ নাই বুলি ভাবি ললে হাইকোৰ্টে গতিকে যিসকলে কেছ কৰিছে তেওঁলোকে দিছে এতিয়া কেছ নকৰা সকলে কি কৰিব তেওঁলোকৰ উপায় কি সেই সম্পৰ্কে মই আপোনাক জনাই ল'ব বিচাৰিছো যে আপোনালোকে যেটো জানে যে এটা সাকসেসফুল অৰ্ডাৰ কপি যেটো ওলাইছে যে এটো হাইকোৰ্টৰ ফালৰ পৰা এটা ওলাইছে অৰ্ডাৰ কপি যেটো সেই অৰ্ডাৰ কপিটো ডিডব্লিউ দিছে যদি সেই অৰ্ডাৰ কপিটো লৈ আপোনালোকে যদি কোৰ্টত পুনৰ আপিল কৰে যে আমিও থাকি গৈছো আমি এইখিনি পাৰ্টি ইমান আছে গতিকে আমাকো এপ্লাই কৰাৰ সুযোগ দিব লাগে আপোনালোকে এজন ভাল উকিল ল'ব পাৰে শিক্ষা বিভাগৰ কে মহন্ত নামৰ এজন উকিল আছে তেখেতক লগ কৰি চাব পাৰে আপোনালোকে আৰু উকিল আছে শিক্ষা বিভাগৰ বহুখিনি উকিল আছে তেওঁলোক লগ কৰি মেলি আপোনালোকে কথাখিনি জনাওক এই কামটো আপোনালোকে অতি সোনকালে কৰিব লাগিব যদি আপুনি দেৰি কৰে তেতিয়া হলে আপোনাৰ এই যি নিযুক্তি প্ৰক্ৰিয়া এলপিইউপি এই নিযুক্তি প্ৰক্ৰিয়াত আপোনালোকে অংশগ্ৰহণ কৰিব নোৱাৰিব হিন্দী শিক্ষক পদত এপ্লাই কৰিব নোৱাৰিব নিশ্চয় বুজি পাইছে কথাখিনি যে হিন্দী শিক্ষক পদৰ কাৰণে বহুতে এপ্লাই কৰিব বিচাৰি আছিল এতিয়া হেহতিয়াকৈ যদি সিটেটত কোনো উত্তীৰ্ণ হয় তেওঁলোকে যদি হিন্দী শিক্ষক পদৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হল তেওঁলোকৰ যদি প্ৰবীণ ৰত্ন আছে তেওঁলোকেতো সুবিধা পাব তেওঁলোকে কি কৰিব কি ষ্টেপ লব তেওঁলোকে এই সাকসেসফুল অৰ্ডাৰ কপিটো লৈ তেওঁলোকে হাইকোৰ্টত পুনৰ আপিল কৰিব পাৰে কৰিলে তেওঁলোক সেই যিসকল প্ৰাৰ্থী আপিল কৰিব তেওঁলোকক পুনৰ এপ্লাই কৰাৰ সুযোগ দিব পাৰে হয়তো এইখিনি পদত নিদিলেও হয়তো পিছত যদি এডভাৰটাইজমেন্ট কৰে তেতিয়া তাত তেওঁলোকক সুযোগ দিব এই যেটো কেছ আছিল প্ৰায় 2 বছৰ লাগি গল 2022 চনতে যদি এটা কেছ কৰিছিলে যিসকলে এপ্লাই কৰিব নাছিলে হিন্দী শিক্ষক পদত তেওঁলোকে কেছ কৰিছিলে কিন্তু সেই কেছৰ ৰিজাল্ট তেওঁলোকে এতিয়া লাভ কৰিলে মানে এটা ভাল ফলাফল লাভ কৰিলে মই হেকাৰণে কওঁ যে আপোনালোকে এক্টিভ হৈ থাকিব আৰু এই সম্পৰ্কত মই বহুখিনি ভিডিঅ' প্ৰস্তুত কৰিছিলো যে যিসকল প্ৰবীণ ৰত্ন আছে তেওঁলোকক সুবিধা দিব লাগে বুলি আমি জনাইছিলো কাৰণ সেই কেখন চাৰ্টিফিকেট যদি হাই স্কুলত এপ্লাই কৰিব পাৰে তেতিয়া হলে এলপিইউপিত কিয় নোৱাৰে সেই সম্পৰ্কত আমি বহুখিনি ভিডিঅ' প্ৰস্তুত কৰিছিলো আৰু অৱশেষত এই ভাল খবৰ তেওঁলোকে লাভ কৰিছে কাৰণ বহু প্ৰাৰ্থী ইতিমধ্যে ইউনিটি হৈ তেওঁলোকে এটা কেছ কৰিছে গতিকে এটো এটা ভাল ষ্টেপ ললে কাৰণ তেওঁলোকে এটা সুযোগ পাইছে গতিকে আপোনালোকে যদি এই সুযোগটো লব বিচাৰে তেতিয়া হলে লব পাৰে যদি সোনকালে কৰে তেতিয়া হলে হয়তো আপোনাৰ কাৰণে এই যে এডভাৰটাইজমেন্ট এলপিইউপিৰ এই এডভাৰটাইজমেন্টৰ যি হিন্দী শিক্ষকৰ পদ আছে সেই হিন্দী শিক্ষকৰ পদত কেইটামান পদটো আপোনালোকৰ কাৰণে সংৰক্ষণ কৰি দিব কাৰণ ইতিমধ্যে হাইকোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ যোৱা মাত্ৰ কিমানজন প্ৰাৰ্থী আছে এই হিমানকিটা পদ আপোনালোকৰ কাৰণে মানে এটো ৰাখিব পাৰে যদি আপোনালোক কেছত জয়ী হয় নিশ্চয় বুজি পাইছে আপোনালোকে গতিকে হেহতেকে হলো আপোনালোক সুযোগ দিব পাৰে যেটো আপোনালোকে জানে যে হিন্দী শিক্ষকৰ পদ বহুখিনি খালি হৈ থাকে কিন্তু মানে হিন্দীত মেজৰ লোৱা বা হিন্দীত পাছ কোৰ্চ লৈ পাছ কৰা প্ৰাৰ্থী খুব কম আছে মানে
সেইকাৰণে হিন্দী শিক্ষক পদসমূহ খালী হৈ থাকে এইবাৰ যথেষ্ট পদ ওলাইছে গতিকে এই পদৰ কাৰণে বৰ বেছি কাট অফ নাহিব যিমান সংখ্যক প্ৰাৰ্থী এপ্লাই কৰিব প্ৰায়বিলাকে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব কাৰণ আমি ইতিমধ্যে জানো যে হিন্দী মেজৰ ওলোৱা প্ৰাৰ্থী খুব কম আছে অসমত নিশ্চয় বুজি পাইছে কথাখিনি আৰু লগতে যদি কিবা আপোনালোক জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব এই সম্পৰ্কত মই বেলেগ এটা ভিডিঅ'ত বুজাই দিম ধুনীয়াকৈ ধন্যবাদ জয় অসম